শীতৰ বাবে স্কুল বন্ধক লৈ এখনৰ পিছত আন এখন নটিফিকেশ্যন আমি দেখিবলৈ পাইছোঁ। ইয়াতে 4খন আমি নটিফিকেশ্যন চাম। 4খন ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত ইতিমধ্যে বন্ধ ঘোষণা কৰা হৈছে। গোটেইখিনি কথা আমি চাম। অলৰেডি আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ কামৰূপ মেট্ৰ'পলিটান ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰতো বন্ধ ইতিমধ্যে দি দিয়া হৈছে। 6 তাৰিখলৈকে সেইখন আমি নটিফিকেশ্যন আমি দিছোঁ, সেইখন ইণ্টাৰপ্ৰেট কৰিছোঁ। তো নেক্সট আকৌ ইয়াতে মাজুলী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত এখন নটিফিকেশ্যন আমি দেখিবলৈ পাইছোঁ। ইয়াৰে পিছত আমি বাকীখিনি নটিফিকেশ্যনো চাম। তো চাওক না, মাজুলী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত ইয়াতে অফিচ অফ দ্য ইনস্পেক্টৰ অফ স্কুল মাজুলী 31/12/2025 তাৰিখত এখন আহিছে আৰু এখন পঠিয়াই দিছে প্ৰত্যেকজন হেড অফ দ্য ইনষ্টিটিউটলৈকে MDC মাজুলীলৈকে। আৰু ইয়াতে চাওক ছাবজেক্টটো এডভাইজৰী ৰিগাৰ্ডিং টেম্পৰাৰী ক্ল'জাৰ অফ স্কুলছ ডিউ টু এক্সট্ৰিম ক'ল্ড কণ্ডিশ্যন। তো ক'ল্ড কণ্ডিশ্যনৰ কাৰণে স্কুল বন্ধক লয়, টেম্পৰাৰীভাৱে স্কুল বন্ধ থাকিব। ইন ভিউ অফ দ্য প্ৰিভেইলিং এক্সট্ৰিম ক'ল্ড ৱেডাৰ condition in Majuli district and considering the health and safety of school students, it has been decided to close all schools with effect from 1/1/2026 to 5/1/2026. তো 1ৰ পৰা 5 তাৰিখলৈকে অৰ্থাৎ অহাকালিৰ পৰা আপোনাৰ বন্ধ হ'ব মাজুলী ডিষ্ট্ৰিক্টৰ স্কুলবিলাক একদম 5 তাৰিখলৈকে। আৰু কৈছে accordingly all schools will remain closed from tomorrow 1st January 2026 up to 5th Jan 2026. This decision has been taken with the approval of the Honorable District Commissioner Majuli. তো ইয়াতে কৈছে সন্মানীয় ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডাঙৰীয়াৰ এপ্ৰুভেল মতে ইয়াতে ডিচিশ্যনটো লোৱা হৈছে। আৰু এটা পইণ্ট আছে তলত, ইট ইজ নট ৱৰ্থলি ডেট অনগয়িং প্ৰি ফাইনেল এক্সামিনেশ্যন ফৰ ক্লাছ 10 এণ্ড revisionary test for class 12 under MDC Majuli will be conducted as per the schedule program. তো ক্লাছ 10ৰ যি আপোনাৰ প্ৰি ফাইনেল হৈ আছে সেই এক্সামটো চলি থাকিব শিডিউল মতে, আৰু ক্লাছ 12ৰ যিটো ৰিভিজনাৰী টেষ্ট হয় সেইটো টেষ্টটো চলি থাকিব, যিখিনি আপোনাৰ শিডিউল আছিলে সেই শিডিউল মতে হ'ব 10 আৰু 12ৰ যিখিনি এক্সাম হৈ আছে। আৰু ইয়াতে কৈছে অল হেডছ অফ দ্য স্কুলছ আৰ হিয়াৰ বাই এডভাইজ টু ইনফৰ্ম ষ্টুডেণ্টছ পেৰেণ্টছ এণ্ড ষ্টাফ একৰ্ডিংলি, ensure that no academic or co-curricular activities are conducted during this period. Take necessary steps for the smooth resumption of classes after the reopening. তো ইয়াতে কৈছে যাতে পেৰেণ্টছ বা ষ্টুডেণ্ট সেইখিনিয়ে যাতে সকলোৱে গম পায়, সেই ক্ষেত্ৰত অল হেড অফ দ্য ইনষ্টিটিউটে ইয়াতে তেওঁলোক এডভাইচ কৰা হৈছে যে যাতে সকলোৱে যাতে গম পায় আৰু এই ক্ষেত্ৰত কোনো ধৰণৰ যাতে কাৰিকুলাৰ এক্টিভিটিছবিলাক নিদিয়ে, এই যিটো পিৰিয়ড হৈছে এই পিৰিয়ড যাতে নিদিয়ে সেই কথাটো ইয়াতে কৈছে। তো নেক্সট নটিফিকেশ্যন আমি চাবলৈ চেষ্টা কৰিছোঁ। তো চাওক এইখন আহিছে আপোনাৰ হাইলাকান্দিৰ ফালৰ পৰা, আৰু ইয়াতে চাওক টেম্পৰাৰী ক্ল'জাৰ এণ্ড ৰিচিডিউলিং অফ ক্লাছেছ ইন স্কুল ইয়াতে কৈছে। তো চাওক ইয়াতে আপোনাৰ আই এম ৰাইটিং টু ইনফৰ্ম ইউ ডেট ইন ভিউ অফ প্ৰিভেইলিং ক'ল্ড ৱেডাৰ কণ্ডিশ্যন ইন হাইলাকান্দি ডিষ্ট্ৰিক্ট এণ্ড কনচিডাৰিং দ্য হেল্থ এণ্ড well-being of the students, it has been decided that schools classes up to 8 will be remain closed on 1st Jan to 2nd Jan. তো ইয়াতে ক্লাছ যি আপোনাৰ 8লৈকে যি ক্লাছ থাকিব সেই ক্লাছবিলাক আপোনাৰ 1 জানুৱাৰী আৰু 2 জানুৱাৰী এই দুটা দিন বন্ধ থাকিব, এই কথাটো কৈছে। তাৰপিছত কৈছে whereas the classes of secondary section 9, 10, 11, 12 will function from 10 to 3 PM. আৰু সেইটো কৈছে যে 1 তাৰিখৰ পৰা তেওঁলোকৰ ক্লাছবিলাক যিবিলাক 9, 10, 11, 12 থাকিব তেওঁলোকৰ 10 বজাৰ পৰা 3 বজালৈকে চলিব বুলি ইয়াতে কৈছে। আৰু ধুনীয়াকৈ ইয়াতে টাইমৰ যিটো টাইমিং থাকিব সেই টাইমিংখিনিও ইয়াতে দি দিছে। তো নেক্সট নটিফিকেশ্যন চাবলৈ চেষ্টা কৰিম। তো এইখন আহিছে আপোনাৰ শ্ৰীভূমিৰ ফালৰ পৰা, আৰু ইয়াতে শ্ৰীভূমিৰ ফালৰ পৰা দিছে টেম্পৰাৰী ক্ল'জাৰ এণ্ড ৰিচিডিউলিং অফ ক্লাছেছ ইন I am writing to inform you that the view of prevailing cold weather condition in Sribhumi district and considering the health and well-being of the students, it has been decided that schools classes up to 8 will be suspended 31st পৰা 1 অৰ্থাৎ 31st আৰু 1 তাৰিখে বন্ধ থাকিব। আৰু আপোনাৰ ছেকেণ্ডেৰীবিলাক 9, 10, 11, 12 সেইবিলাক কণ্টিনিউ হৈ থাকিব, এই কথাটো কৈছে। খালি ইয়াত আপোনাৰ নিউ টাইমিং কিছুমান ডেট দি দিছে, টাইমিংবিলাক সেই টাইমিংবিলাক আপোনালোকে ইয়াতে চাব, স্ক্ৰীণত চালে গম পাব কোনটো টাইমত কোনবিলাক সময়ত কোনখিনি ক্লাছ চলিব সেইখিনি ইয়াতে কৈছে। তো এতিয়া আমি শেষৰখন নটিফিকেশ্যন চাইছোঁ। এইখন আহিছে আপোনাৰ BT
চি ফালৰ পৰা কোকৰাঝাৰ গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ডাইৰেক্টৰ অফ এডুকেশ্যন BTC কোকৰাঝাৰ আৰু ইয়াতে দিছে আপোনাৰ 31 তাৰিখে এখন অৰ্ডাৰ আহিছে এজ পাৰ ডাইৰেকশ্যন ফ্ৰম দ্য competent authority and the interest of students and public well-being, all the government, provincialized and private elementary, secondary and higher secondary schools under BTCR area will remain closed 1/1/2026 পৰা 3/1/2026 লৈকে বন্ধ ইয়াতে ঘোষণা কৰা হৈছে তো ইয়াতে BTC কোকৰাঝাৰৰ ফালৰ পৰা এখন নটিফিকেশ্যন আৰু ইয়াতে 1 আৰু 2 আৰু 3 এই তিনিটা দিন বন্ধ থাকিব আপোনাৰ একেবাৰে কৈছে ইয়াতে প্ৰাইভেট স্কুলো হ'ব পাৰে বা গভৰ্ণমেণ্ট প্ৰভিন্সিয়েলাইজ স্কুল হ'ব পাৰে বা ছেকেণ্ডাৰী স্কুল হ'ব পাৰে বা হায়াৰ ছেকেণ্ডাৰী স্কুল গোটেইবিলাক স্কুল ইয়াতে বন্ধ দি দিয়া হৈছে তো দেখিছে আপোনালোকে এখন ডাঙৰ নটিফিকেশ্যন আছিলে এইখনো